নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিহাৰত নীতিশ যুগৰ অন্ত পৰিছে আৰু বৰ্তমান সময়ত বিহাৰত বিজেপিৰ আধিপত্য দেখিবলৈ পোৱা গৈছে আজি বিহাৰত এগৰাকী নতুন মুখ্যমন্ত্ৰী হ'ব আৰু সম্ৰাট চৌধুৰীয়ে আজি বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বিজেপিৰ মুখ্যমন্ত্ৰী হ'ব আৰু বিহাৰে লাভ কৰিব এগৰাকী নতুন মুখ্যমন্ত্ৰী প্ৰায় দুটা দশক ধৰি বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থকা নীতিশ কুমাৰ যুগৰ অন্ত পৰিছে আৰু বিহাৰে লাভ কৰিছে এগৰাকী নতুন মুখ্যমন্ত্ৰী তাৰ সমান্তৰালকৈ বিহাৰত বিজেপিৰ আধিপত্য বুলি ক'ব পাৰি আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমে বিগ ব্ৰেকিং ডাঙৰ খবৰ বিহাৰত বিজেপিৰ আধিপত্য বিজেপিৰ সম্ৰাট চৌধুৰীলৈ বিহাৰৰ শাসনভাৰ বিজেপিৰ সম্ৰাট চৌধুৰীয়ে বিহাৰৰ শাসনভাৰ লাভ কৰিছে বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হ'ব সম্ৰাট চৌধুৰী আজি শপত গ্ৰহণ কৰিব বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হৈছে সম্ৰাট চৌধুৰী এটা গুৰুত্বপূৰ্ণ খবৰ দেশৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিব সম্ৰাট চৌধুৰীয়ে নীতিশ কুমাৰৰ 2 দশকৰ কাৰ্যকালৰ অন্ত পৰিছে কালিৰ দিনটোত নীতিশ কুমাৰে পদত্যাগ কৰে আৰু এতিয়াৰ পৰা ৰাষ্ট্ৰীয় ৰাজনীতিত সক্ৰিয় হ'ব নীতিশ কুমাৰ ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিছে নীতিশ কুমাৰে মন্ত্ৰীসভাত বিশেষ সালসলনি হোৱাৰ সম্ভাৱনা নাই বিহাৰৰ যি মন্ত্ৰীসভা আছে সেই মন্ত্ৰীসভাত সালসলনিৰ সম্ভাৱনা নাই বাহাল থাকিব পাৰে বেছিভাগ পুৰণি মন্ত্ৰী বাহাল থাকিব পাৰে শিৱৰাজ সিং চৌহানৰ উপস্থিতিত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে সম্ৰাট চৌধুৰী হ'ব বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ নেতৃত্বত নতুন ৰাজনৈতিক যুগৰ সূচনা হৈছে বিহাৰত দশক ধৰি নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল চলাই আছিল আৰু অৱশেষত স্পষ্ট হৈছে এই কথা যে বিজেপিৰ পৰাই এগৰাকী মুখ্যমন্ত্ৰী হ'ব বিজেপিৰ বিধায়িনী দলৰ নেতা সম্ৰাট চৌধুৰী হ'ব বিহাৰৰ নতুন মুখ্যমন্ত্ৰী বছৰ ধৰি বিহাৰত নীতিশ কুমাৰ আছিল বিহাৰৰ জনতাই পৰিৱৰ্তন বিচাৰিছিল যদিও তেওঁলোকৰ ওচৰত বিকল্প নাছিল যাৰ কাৰণে নীতিশ কুমাৰেই তেওঁলোকৰ কাৰণে আছিল একমাত্ৰ পথ দেখিবলৈ পোৱা গৈছিল লালু যাদৱৰ নেতৃত্বত কি ধৰণে বিহাৰত লুণ্ঠন চলোৱা হৈছিল তাৰ পিছতেই নীতিশ কুমাৰ আহিল আৰু নীতিশ কুমাৰে বছৰ প্ৰায় দুটাকৈ দশক ধৰি বিহাৰত শাসন কৰিলে বিহাৰৰ শাসনভাৰ তেওঁ ল'লে কিন্তু বৰ্তমান সময়ত যিহেতু 25 চনত বিহাৰৰ বিধানসভা নিৰ্বাচন হ'ল আৰু সেই নিৰ্বাচনত NDA জয়লাভ কৰিলে আৰু NDA জয়লাভ কৰাৰ পিছতেই নীতিশ কুমাৰক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিলে আৰু বৰ্তমান সময়ত NDAৰ ফালৰ পৰা এটা কথা স্পষ্ট হ'ল যে নীতিশ কুমাৰক ৰাজ্যসভাৰ সাংসদ হিচাপে নিযুক্তি দিছে তাৰ সমান্তৰালকৈ বিজেপিৰ পৰা সম্ৰাট চৌধুৰীয়ে বিহাৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ বা বিহাৰৰ ৰাজনীতিত বা দেশৰ ৰাজনীতিত এক ঐতিহাসিক পৰিৱৰ্তন বুলি ক'ব লাগিব বিহাৰৰ ৰাজনীতিত এক ঐতিহাসিক পৰিৱৰ্তন নীতিশ কুমাৰ যুগৰ অন্ত পৰি এতিয়া এক নতুন যুগৰ সূচনা হৈছে আজি নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব সম্ৰাট চৌধুৰীয়ে বিজেপিৰ সম্ৰাট চৌধুৰী হ'ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আজি শপত ল'ব মুখ্যমন্ত্ৰীৰ চকী এৰি ইতিমধ্যে দিল্লীলৈ গৈছে নীতিশ কুমাৰ বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক ঐতিহাসিক মূৰ দেখিবলৈ পোৱা গৈছে দীৰ্ঘদিন ধৰি ৰাজ্যখনৰ শাসনভাৰ চম্ভালি থকা নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে আৰু তাৰ পিছতেই এতিয়া সম্ৰাট চৌধুৰী বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'বলৈ সাজু হৈছে নতুন মুখ্যমন্ত্ৰী হিচাপে আজি তেওঁ শপত গ্ৰহণ কৰিব আজি পাটনাত অনুষ্ঠিত হ'ব NDAৰ এক গুৰুত্বপূৰ্ণ বৈঠক আৰু তাৰ পিছতেই তেওঁক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰা হ'ব আৰু শপত গ্ৰহণো কৰা হ'ব সম্ৰাট চৌধুৰীয়ে বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিব প্ৰায় দুটাকৈ দশক বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থকা নীতিশ কুমাৰে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিত মনোনিৱেশ কৰিব তেওঁ ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিছে
আনহাতে JDUৰ কাৰ্যকৰী সভাপতি সঞ্জয় কুমাৰ ঝাই স্পষ্ট কৰি দিছে যে মুখ্যমন্ত্ৰী সলনি হ'লেও নতুন চৰকাৰে নীতিশ কুমাৰৰ উন্নয়নৰ নীতিসমূহেই আগুৱাই লৈ যাব। নতুন চৰকাৰত পুৰণি মন্ত্ৰীসভাৰ বেছিভাগ সদস্যকে বাহাল ৰখা হ'ব পাৰে, কেৱল কেইটামান সৰু পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকতেই সম্ৰাট চৌধুৰীৰ নাম উত্থাপন হ'ল আৰু সম্ৰাট চৌধুৰী হ'ব বিহাৰৰ নতুন মুখ্যমন্ত্ৰী। বিহাৰে এগৰাকী নতুন মুখ্যমন্ত্ৰী পাব। প্ৰায় দুটাকৈ দশক ধৰি নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হৈ আছিল আৰু অৱশেষত বিহাৰে লাভ কৰিব এগৰাকী নতুন মুখ্যমন্ত্ৰী।